নমস্কাৰ আপোনালোক সকলোকে এয়া ডিব্ৰুগড় বাণীপুৰৰ পথটো দেখুৱাইছোঁ আৰু বৰ্তমান আমি এতিয়া ডিব্ৰুগড়লৈ আহি আছোঁ আৰু এয়া বাণীপুৰৰ পথছোৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পুৰা পানী আধা কিলোমিটাৰমান ৰাস্তা পানীয়ে পানী আৰু এই যে পানীবোৰ হৈছে আচলতে গোটেই নলাবিলাক ভৰ্তি আৰু বন্ধ আৰু এই কাৰণে মানে ইয়াত কৃত্ৰিম বানপানী হ'বলৈ লৈছে এয়া অকল বৰষুণৰ পানীয়ে কোনো ধৰণৰ নৈ পানী আহি সোমোৱা নাই যিহেতু নলাবোৰ সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ গৈছে আৰু পানীৰে ভৰ্তি হৈ আছে আৰু নলাবোৰৰ পৰাও পানী ওলাই যাবলৈ কেনিও সুবিধা নাই আৰু মানুহে জাবৰ জোথৰ পেলাই নলাবিলাকো বন্ধ কৰি দিছে আৰু এতিয়া আমি এটা সাইডত ৰৈ আছোঁ আৰু যাতে এইখিনি গাড়ী যোৱাৰ পিছতে আমাৰখন যায় আৰু অনুমান কৰিব পাৰিছে নিশ্চয় পানী কিমান হৈছে এইকেইদিনটো পানী শুকাইছে যথেষ্টখিনি পানী শুকালে তথাপিতো এইখিনি পানী শুকাবলৈ এতিয়া বহুত সময় লাগিব আপোনাৰ এয়া বাণীপুৰত হওক আৰু চাবুৱাৰ নাদুৱাৰ ওচৰতো ৰাস্তা ভাল নহয় চাবুৱাতো ক'বই নালাগে সেইচোৱাটো এচোৱা পুখুৰী বুলিলেও বেয়া নহয় আৰু আমি ডিব্ৰুগড়লৈ আহিছোঁ আচলতে মোৰ ভতিজা বোৱাৰীজনী তাই আজি ইয়াতে মেডিকেলত কেঁচুৱা ছোৱালী এজনী জন্ম হ'ল আজি দুদিনমান হৈ গ'ল আমি আজি খবৰ কৰিবলৈ আহিছোঁ আৰু পিছৰখিনি আপোনালোকক দেখুৱাই থাকিম আৰু আমি তাত সেইখিনি দেখুৱাই নাথাকিলোঁ দেখিয়ে মোৰ আচলতে মনটো বেয়া লাগি গ'ল কিমান যে মাটিয়ে বালিয়ে মানুহখিনি পৰি থাকিবলগীয়া হৈছে নহয় সেইকাৰণে তাত কোনো ধৰণৰ ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি মেডিকেলৰ পৰা ঘৰলৈ ঘূৰি আহি আছোঁ আৰু আমাৰ কণমানি এজনী জন্ম হ'ল মোৰ ভতিজা বোৱাৰীজনী আৰু আমি এতিয়া আহি আছোঁ ডিব্ৰুগড় মেডিকেললৈ সোমাই অহাৰ যিখন প্ৰথম গেট আছে সেই গেটখনৰ ওচৰতে এখন কৰ্ণাৰত এখন হোটেল আছে তাতে আমি কিবা অকণমান খাই পেলাই যামগৈ যিহেতু এতিয়া 2টা বাজিব সময় হ'ল সেইকাৰণে এইখিনি সময় কি কৰিছোঁ আমি খোজকাঢ়িয়ে আহিছোঁ তো ৰিক্সাত নুঠি পেলাই বা এনেকুৱা টমটমবিলাক গৈ থাকে সেইকাৰণে কোনো ধৰণৰ ইয়াত মানে অসুবিধা নহয় আৰু এইয়া গেটখনৰ ওচৰত আমি পাইছোঁ গেটখনৰ সোঁফালেই আছে মানে এতিয়া এই সোঁ ছাইডৰ ফালে এইখন দেখিছে টিংখিনি তাতে এইখনেই হৈছে হোটেলখন তাতে আমি খাই ল'ম আৰু এতিয়া আহিছোঁ আমি ঘৰ আহি পাই গ'লোহি ঘৰ আহি পায়ো মই ভিডিঅ' নকৰিলোঁ আজি পিছদিনাখন আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ আজি হৈছে দেওবাৰ আৰু মানুহজনে এয়া বজাৰৰ পৰা বাঁহগাজ আনিলে আৰু বাঁহগাজ আনিলে যেতিয়া ভাবিছোঁ বাঁহগাজৰ সৈতে এইবাৰ প্ৰথম বাঁহগাজ খাম আৰু সেইকাৰণে বাঁহগাজৰ লগত এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ আগবঢ়াওঁ ব'লক মই সকলোখিনি গোটাই লৈ লওঁ তাৰপিছত লগ পাম এইফালে বাঁহগাজৰ লগত বনাবৰ কাৰণে নহৰু আদা পিঁয়াজ আলু এনেধৰণে মই কাটি ল'লোঁ এতিয়া মই পিঁয়াজ নহৰু আৰু আদা একেলগে চপাৰত চপ কৰি ল'ম যিহেতু আৰু এই চপাৰটো মই আপোনালোকক আগতেও দেখুৱাইছোঁ ইয়াতে এতিয়া মই গোটেই পিঁয়াজ নহৰু আদা সকলোবিলাক এই চপাৰটোতে চপ কৰি ল'ম আৰু একেলগে দিম যেতিয়া ভাগে ভাগেনো কিন্তু চপ কৰিম সেইকাৰণে তিনিওবিধ মই একেলগে চপ কৰিম আৰু লগতে আপোনালোকৰ ওচৰত যদি কেঁচা জলকীয়া আছে কেঁচা জলকীয়া দি দিব পাৰে আৰু এইয়া বাঁহগাজখিনি মই আপোনালোকক দেখুৱাই দিছোঁ মই কেনেকৈ বনাম আৰু আপোনালোকক কোৱাই নাই বাঁহগাজৰ লগত কি বনাম বাঁহগাজৰ লগত ব্ৰইলাৰ মাংসৰ এটা খুব সুন্দৰ ৰেচিপি আজি আপোনালোকলৈ আগবঢ়াই আছোঁ আৰু বাঁহগাজখিনি মই এনেকৈ কাটি লৈছোঁ কাটি পেলাই মই কি কৰিম ব'লক আপোনালোকক দেখুৱাই দিওঁ আৰু লগতে এয়া মই আনফালে গেছত মানে উতলিয়েই আছে হ'বই হ'লগৈ আচলতে এইখিনি বাঁহগাজ পাতল পাতলকৈ কাটি লোৱা অকণমান নিমখ দি পেলাই মই বইল কৰি লৈছোঁ এই ধৰণে আৰু পিছৰখিনি আপোনালোকক দেখুৱাই যাম তেতিয়াহ'লে ব'লক আৰু মোৰ নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ আশা কৰোঁ আপোনালোকে বহুত মৰম দিব বুলি লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপোনালোকে এনেধৰণে বাঁহগাজৰ লগত ব্ৰইলাৰ মাংস বনাই খাইছেনে নাই জনাবচোন আৰু মই কেনেকৈ বনাওঁ সেই পদ্ধতিটো আপোনালোকলৈ বুলিও শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া কেৰাহীত তেল দিলোঁ তেল দি পেলাই 2খন তেজপাত দি দিছোঁ তেজপাত দিয়াৰ পিছত এয়া মই যিখিনি আদা নহৰু পিঁয়াজ মই চপ কৰি লৈছিলোঁ চপাৰটোত গোটেইখিনি ইয়াতে দি দিলোঁ দি এইখিনি খুব ধুনীয়াকৈ আমি এতিয়া ভাজিব লাগিব যিহেতু গেছটো
বেছিকৈ নিদিব, মিডিয়ামত ৰাখিব, নহ'লে কি হ'ব তেলটো অলপ গৰম হৈ আছে, আপোনাৰ এই পিঁয়াজ নহৰুখিনি জ্বলি যোৱাৰ মানে চান্স থাকিব পাৰে। আৰু এয়া এতিয়া সোৱাদ অনুসৰি মই নিমখ ব্যৱহাৰ কৰিছোঁ, যিহেতু নিমখটো দিলে সোনকালে পিঁয়াজটো কোমল হোৱাত আৰু সিজাত সহায় হয়। আৰু আপোনালোক নিশ্চয় সকলো ভালেই আছে, সুস্থ হৈ আছে নহয় জানো? সম্পূৰ্ণ স্বাস্থ্যৱান হৈ থাকিব বুলি আশা কৰিলোঁ। আৰু আমাৰ কাৰণেও কিন্তু আশীৰ্বাদ নকৰাকৈ নাথাকিব, আমিও যাতে আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ। আৰু এয়া হালধি আৰু অকণমান ৰঙা জলকীয়া গুড়ি দিছোঁ। লগতে আপোনালোকক এটা জনাওঁ যে আমাৰ তিনিচুকীয়া ঘৰখনৰ যিটো আমাৰ তলৰ ফ্ল'ৰখিনি কৰিবলগীয়া আছিলে, সেইখিনি ইতিমধ্যে কৰা হৈ গ'ল। আৰু এতিয়া দেখিছে নহয়, হালধি আৰু মই মাত্ৰ ৰঙা জলকীয়া গুড়িহে দিছোঁ। আৰু ইয়াতে এতিয়া যিখিনি মাংস আছিলে সেই মাংসখিনি দি দিম। আৰু আপোনালোকে এনেধৰণে লোকেল মুৰ্গীৰ লগতো খায় মানুহে, ময়ো খাওঁ। আৰু বাঁহগাজৰ খাৰ খায়ো ভাল লাগে, আৰু দাইলত দি কঁঠালগুটি দি পেলাই এনেকৈও খাই ভাল লাগে। আৰু এনেকৈ কিন্তু মাংসৰ লগত, ব্ৰইলাৰ মাংসৰ লগত বনাই খাইছেনে নাই জনাবলৈ নাপাহৰিব দেই। আৰু আচলতে ভিডিঅ'নো বনাবলৈ মনেই নাযায় কেতিয়াবা বহুত মানে মানুহে চাবলৈ ইচ্ছা নকৰে, ভিউজ একেবাৰে নাহে সেইকাৰণে। আৰু তথাপিতো আকৌ ভাবোঁ নাই, নিজৰ কাৰণে বনাই থওঁ, নিজেই কেতিয়াবা এইখিনি নিজৰে ৰেচিপি হয়, নিজেই কেতিয়াবা চাবলৈ বা ঘৰৰ মানুহে বা হ'লেও ল'ৰা ছোৱালীহঁতে চাব পাৰিব। আৰু লগতে ইয়াতে মই গোটেই মছলাখিনি একেলগে অকণমান ভাজি লৈছোঁ, যিহেতু গোটা মছলা ভাজি থোৱাখিনি শেষ হ'ল। এইখিনি ভাজি মই মিক্সিত এতিয়া গুড়ি কৰি ল'ম। আৰু আনহাতে মই ইয়াতে আলু কেইডোখৰো দি দিলোঁ, দি পেলাই এতিয়া ধুনীয়াকৈ মাংসখিনি ভাজি আছোঁ। আৰু মছলাখিনিত মই ধনিয়া, জিৰা, চফ, আজৱাইন আৰু লগতে দিয়া আছে আপোনাৰ কেইটামান জালুক, এনেকৈ দি লৈছোঁ। আৰু এয়া ঢাকোন মাৰি মই পূৰা ভালকৈ ভাজি আছোঁ। কিন্তু এতিয়ালৈকে হ'লে মই কোনো ধৰণৰ মছলা ইয়াত ব্যৱহাৰ কৰা নাই। আৰু এই থালখনৰ দেখিছে নহয় পানীখিনি, যে এই ভাপত যিখিনি পানী হৈ থাকে, পানীখিনি ইয়াতে দি দিব, তেতিয়া কিবা এটা খাবলৈ বহুত ভাল লাগে। ভাপৰ পানীখিনি যেতিয়া থালখনত জমা হৈ থাকে, এই পানীখিনিকে দিব, তেতিয়া বেছি আৰু বেলেগে পানী দিয়া নহয়। আৰু ইতিমধ্যে এতিয়া মই বইল কৰি লোৱা এই বাঁহগাজখিনি, যিখিনি পাতলকৈ কাটি মই বইল কৰি লৈছিলোঁ, এইখিনিও এতিয়া ইয়াতে দি দিম। দি পেলাই ভালকৈ লৰাই পেলাই ইয়াতে মই যিখিনি মছলা ভাজি থৈছিলোঁ সেইখিনিও মিক্সিত পেষ্ট কৰিম। পেষ্ট কৰি পেলাই তাৰে কেইচামুচ দিওঁ সেইখিনিও আপোনালোকক দেখুৱাই দিম। এয়া মছলাখিনি আমাৰ গুড়ি কৰা হৈ গ'ল, মিক্সিত মই পেষ্ট কৰি ল'লোঁ। এইখিনি এতিয়া বহুত দিন যাব এইখিনি মছলাই। আৰু এনেকৈ মই একেলগে গোটেইখিনি হেৰি কৰি থওঁ, কিন্তু গৰম মছলাখিনি মই বেলেগে থওঁ। ইয়াত মই আজি গৰম মছলাও কেইটামান দি দিছোঁ, গুড়ি অলপ আছিলে, মানে অলপ তলৰ যিখিনি অংশ আছিলে গুড়ি আছিলে, সেইখিনি মই একেলগে দি পেলাই আজি গুড়ি কৰি ল'লোঁ, বেছি নাই অলপ আছিলে। আৰু এতিয়া এইখিনি দিয়াৰ পিছতে ইয়াতে আহি গ'ল আমাৰ মছলা দিয়া পৰ্ব। আৰু এতিয়া আমি মছলাখিনি ইয়াত ব্যৱহাৰ কৰিম। কিমান দিম, আৰু এই চাহ চামুচখনেৰে এচামুচ প্ৰথমতে দি দিলোঁ, দি পেলাই মই আৰু এচামুচ ইয়াতে ব্যৱহাৰ কৰিছোঁ, কাৰণ অন্য আৰু কোনো ধৰণৰ ইয়াত মছলা ব্যৱহাৰ নকৰোঁ। আৰু এয়া দেখিছে না, জলকীয়া গুড়ি মই প্ৰথমতে অকণমান আধা চামুচ ব্যৱহাৰ কৰিলোঁ, এতিয়া তেনেকৈ কৰা নাই। এতিয়া ঢাকোন মাৰিম আৰু সিজাম, আকৌ ঢাকোন মাৰিম, আকৌ ভাজিম, আকৌ ঢাকোন মাৰিম, ভাজিম। এনেধৰণেই আমাৰ মাংসখিনি খাবলৈ বহুত সোৱাদ হ'ব। আৰু এনেধৰণে বনাই খাব বুলি আপোনালোকলৈ অনুৰোধ জনালোঁ। আৰু ৰং চাওক না, কি ধুনীয়া হৈছে নহয়নে? ইমান ধুনীয়া এটা ৰং হৈছে, আৰু খাবলৈ যে কিমান সোৱাদ লগা হৈছিলে। আৰু যদি আপোনালোকে খোৱা নাই, এনেধৰণে বনাই খাই চাব। আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকে বেছি মছলা খাই ভাল পায়, জ্বলা খাই ভাল পায়, ইয়াত আপোনালোকে দিব পাৰে। যিহেতু মোৰ মানুহজনে বেছি জ্বলা নাখায়, সেইকাৰণে জ্বলা মই কমকৈ দিছোঁ। আৰু এতিয়া এই গিলাচটোৰে মই সম্পূৰ্ণ 1 গিলাচ পানী ব্যৱহাৰ কৰিলোঁ। তথাপিতো কিন্তু এইখিনি শুকাবলৈ দিম, কাৰণ উতলিব লাগিব। এয়া
উতল অহাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত এতিয়া কৰিবলগীয়া কাম একো নাই নিৰ্দিষ্ট সময়ত আপোনালোকে গেছটো বন্ধ কৰিব লাগিব আৰু কিমানটো জোখত ৰাখে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব আৰু এই ধৰণে আপোনালোকে মাংস বাঁহগাজ দি পেলাই বনাই খাইছেনে নাই সেইটো কিন্তু জনাবলৈ নাপাহৰিব আৰু বাঁহগাজ দি পেলাই এনেকৈ মাংস বইল খায়ো কিন্তু খুবেই ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন মোৰ কিন্তু বহুত ভাল লাগে আৰু তেনেহ'লে মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ সকলো সুস্থ হৈ থাকক আৰু দীৰ্ঘায়ু থাকক ধন্যবাদ